সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি আৰু সেই ভাবৰ মানুহবিলাকে আনক অন্যায় কৰিবলৈ দুখ দিবলৈ হিংসা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে আমাৰ কোনবিলাক মানুহে সীমা ঠেলে যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে তেওঁলোকে আনক দুখ দি নিজে সুখী হ'ব বিচাৰে আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা স্বভাৱ আছে আজি এৰিব দেই কাৰণ আপুনি কাৰ সীমা ঠেলিব ভগৱানে কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাক অন্যায় কৰিছা কাক ঠগিছা সবতে দেখোন ময়ে আছোঁ মুকে ঠগিবা মুকে দুখ দিবা মুকে আঘাত দিবা মোৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা তুমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিবা তেতিয়ালৈকে তুমি মোৰ পৰা ভাল স্থানত থাকিব নোৱাৰিবা মনত ৰাখিব কথাটো গতিকে পৰহিংসা ভাৱ যেতিয়ালৈকে আপুনি অন্তৰত লৈ থাকিব তেতিয়ালৈকে আপোনাৰ মনৰ কামনা ঈশ্বৰে পূৰণ নকৰে বুলি দশম স্কন্ধ ভাগৱতত তেওঁ নিজ মুখেদি কৈ থৈ গৈছে কি বুলি অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাত বিমুখ ভৈলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি শিলত মূৰে চাৰি উপাৰ্জন কৰি থাকক যদি পৰহিংসা ভাৱ যদি আপোনাৰ অন্তৰত থাকে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয় কমনীয়তাও নাবাঢ়ে আয়ুসো নাবাঢ়ে সেইকাৰণে বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াব আয়ুস বঢ়াব আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে ঢেকীয়া শাক খালেও আপোনাৰ কলাফুল ডাঙৰ ডাঙৰ হ'ব যদি আনন্দত থাকে আপুনি মাছে মঙহে খাওক যদি অন্তৰত দুখ থাকে কলাফুল শুকাই যাব আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে হাড়লৈকে শুকাই যাব মনত ৰাখিব কথাটো বেদে আমাক নিয়ম মানে দেখুৱাই আছে কেনেকৈ থাকিলে আমাৰ স্বাস্থ্য ভালে থাকিব গতিকে আপুনি আনন্দত থাকিব লাগিব আনন্দ কিন্তু আপুনি বিচাৰিব নালাগে আনন্দইহে আপোনাৰ ঘৰ বিচাৰি যায় বুলি ভাগৱতে কৈছে আপুনি কৃষ্ণক বিচাৰিব নালাগে কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব আপুনি দুখ বিচাৰিব নালাগে দুখেহে আপোনাৰ ঘৰ বিচাৰি যাব মনত ৰাখিব কথাটো আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি কৃষ্ণ কথা কয় শুনে আৰু গায় তেতিয়াহ'লে আপোনাৰ আনন্দ আপোনাৰ ঘৰলৈ নিজে আহে বুলি কৈছে কোনে কপিলে কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুত বিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰতি নি তাপে নচুৱায় তেতিয়া ভগৱন্তৰ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে আৰু আপুনি বন্ধু বান্ধৱ আলহী অতিথি লগ পালে ঈশ্বৰৰ কথা হয় ক'ব লাগিব নহয় শুনিব লাগিব হয় নাই আপুনি যদি জানে ক'ব নাজানিলে আনে কোৱাটো শুনিব গতিকে এই দুটা গুণ যদি আমি ৰক্ষা কৰিব পাৰোঁ আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব তাকে নকৰি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে যদি আপুনি পৰচৰ্চা পৰনিন্দা পৰ সমালোচনা কৰে তেতিয়াহ'লে আপোনাৰ মনলৈ দুখ বেদনা নিজে আহিব আপুনি কৰা আলোচনাটোৱে আনক যদি দুখ আঘাত দিয়ে আপুনি কাক দিব দুখ কওক আপুনি দুখ বেদনা কাক দিব ভগৱন্তে কৈছে চবতে মই আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা আকৌ মই তোমাক আনন্দ দিবলৈ নহ'ব গতিকে আনক দুখ দিয়া স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই আনক দুখ দি আপোনাৰ সুখৰ কাৰণে মই যাতে আন এজনক দুখ দিব লগা নহয় মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মোৰ যাতে সীমাঘৰীয়া মানুহ ঘৰক মই যাতে দুখ দিব নালাগে মনত ৰাখিব কথাটো আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে যে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ গছজোপাৰ পকা ফলখিনি বা ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন আপুনি এটা সমাজ বা এটা পৰিয়াল বা এটা জাতিৰ সুখৰ কাৰণে আন জাতি আন পৰিয়াল বা আনক দুখ দিব নালাগিব
আপুনি পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ আয় পৰপীড়নম। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব দেই, মনত ৰাখিব। গতিকে আনক যাতে আঘাত দিয়া আচৰণ যাতে আমি কৰিব লগা নহয়। কৰিব পাৰিব আপোনাৰ, কিন্তু আয়ুস কাটি দিব। আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপাব। আনক দুখ দি কোনেও 100 বছৰত ভোগ কৰাৰ সুবিধা ভগৱানে নিদিয়ে। সেইকাৰণে ভাগৱত শুনি আমি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব দেই। তাৰ কাৰণে কৈছে যে সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমাৰ আয়ুস এদিন এদিন কমি আছে। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায়। এই বিষয়ে আমি আলোচনা কৰিলোঁ। 4 মিনিট সময় যাতে আমি দৈনন্দিন ঈশ্বৰৰ কথা কৈ শাৰীৰিক, মানসিক, বৌদ্ধিক আমি যাতে বিকাশ কৰিব পাৰোঁ, আমাৰ যাতে আয়ুস বৃদ্ধি হয়, তাৰ প্ৰতি আমি এই কৰ্ম আঁচনিটো ল'ব লাগিব। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। আজি আমাৰ সমাজত এই কথাটো নাজানি বহুতে কলিযুগৰ মানুহ হৈ যাগ যজ্ঞ পূজা পাতল কৰি আছে। আমি সমালোচনা নকৰোঁ দেই, কোনে কি কৰি আছে সেইটো ঈশ্বৰৰ ইচ্ছা সোমাই আছে, আৰু ঈশ্বৰৰ কৃপা দৃষ্টি নাই পৰাৰ কাৰণে যুগৰ বিপৰীত ধৰ্ম আচৰণ কৰি তেওঁলোক সংসাৰ চক্ৰত ঘূৰি ফুৰাৰ পথটো নিজে আচৰণ কৰিছে। তাৰ কাৰণে আনক দোষী লাভ নাই। কিন্তু আমাৰ কৰণীটো হ'ল কি, যে আমি আঙুলিয়াই থৈ যাব লাগে। যদি তেনেকুৱা ভুল পথে যোৱা মানুহ দেখিছে, আঙুলিয়াই থৈ যাব। মানিলে তৰিব, নামানিলে নিজে মৰিব। কিন্তু আপোনাক ঈশ্বৰে ভাল পাব। ঈশ্বৰে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। আমি ভগৱানে সেইজনকেই ভাল পাব যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক। কুকুৰৰ চিগাৰিলে গেডৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ, মেকুৰী, গাহৰি, আত্মাটো নহয়। দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এজন মতা মানুহ, এজন মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমাৰ দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহটো আত্মা নহয়। দেহৰ নাম এটা আছে, আমাৰ প্ৰত্যেকৰ নাম এটা দি থোৱা আছে। কিয়? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো বা দেহটো আত্মা নহয়। আত্মা যিদিনাখন ওলাই যাব, আপোনাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে আকৌ মাটিত পৰিয়া। হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি বহুতে দেহটোকে আত্মা বুলি ভাবে, পৰিয়ালটোকে নিজৰ বুলি ভাবে। সেইকাৰণে বহুত সমাজৰ মানুহে দেহৰ সুখৰ কাৰণে গোটেই দিনটো লাগি থাকে। ভকতৰ গুৰিলৈ যাবলৈ সময় নাই, মানে নামঘৰলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা গাবলৈ ক'বলৈ সময় নাই, আৰু পৰিয়ালবৰ্গ পোহপালনতে আত্মনিয়োগ কৰি থাকে। গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গ'লে সহ হৈব তাহাকো নাজানা। যিটো শৰীৰৰ ৰাখিবৰ কাৰণে তুমি উৰে দিনটো কামত লাগি আছা, মই ওলাই যোৱাৰ পিছত তুমি শলৈ ৰূপান্তৰ হৈব তাক নাজানা। আৰু যিটো ইষ্টমিত্ৰ কুটুম্বক পোহপালৰ কাৰণে তুমি উৰে জীৱনটো কটালা, কিন্তু মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি চাবলৈও নাহিব, সেইটো নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। এতিয়া এই পুহ মাহ চলি আছে, পুহমহীয়া ৰাতি 12টা বজাত যদি কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, ওচৰৰ মানুহবোৰে চালে গা ধুব লাগে বুলি ৰাতিপুৱা চাবলৈ ৰৈ থাকিব, লেপৰ তলৰ পৰা ওলাই নাহিব, হয়ে নাই? গতিকে সেইটো দেহকে মোৰ দেহ বুলি, সেইটো পৰিয়ালকে মোৰ পৰিয়াল বুলি যাতে আমি বান্ধ খাই থাকিব লগা নহয়। গতিকে ভক্তিৰ পথত যদি পিতৃ মাতৃয়ে বাধা দিয়ে, তাকো নেওচি আহিব। ভক্তিৰ ক্ষেত্ৰত ঈশ্বৰত আশ্ৰয় লোৱাৰ ক্ষেত্ৰত যদি পৰিয়াল বা সমাজে বাধা দিয়ে, তাকো অতিক্ৰমি আহিব, হয়ে নাই? গুৰুৱে যদি বাধা দিয়ে, তাকো অতিক্ৰমি আহিব, দুখ নহয় বুলি কৈছে। তাৰ উদাহৰণ আমাক শাস্ত্ৰত দেখুৱাইছে। গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন এইটো শাস্ত্ৰৰ বচন। মহাভাৰতৰ যুদ্ধৰ প্ৰাগ মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ মহাভক্ত বিদুৰক মাতি আনি উপদেশ লৈছিল আৰু কৈছিল, কোৱা ভাই বিদুৰ, পঞ্চপাণ্ডৱৰ সম্পত্তি আমি দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে ক'লে, দাদা, পঞ্চপাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্দ ধৃতৰাষ্ট্ৰই নুশুনিলে আৰু ভতিজা দুৰ্যোধনে অকথ্য গালি পাৰিলে।
যাৰ কাৰণে বিদুৰে সমস্ত জ্ঞাতি ত্যাগ কৰি ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ আগতেই তীৰ্থলৈ গুচি গ'ল। মনত ৰাখিব কথাটো। গতিকে এইবিলাক আদৰ্শ আমাক শাস্ত্ৰৰ মাজেদি দেখুৱাইছে যাতে আমি ঈশ্বৰৰ ভক্তিৰ পথত আপুনি ঈশ্বৰৰ কথা শুনিব লাগে, ক'ব লাগে, গাব লাগে, কেৱল নিজৰ জীৱৰ গতিৰ কাৰণে, লোকৰ কাৰণে নহয়, আনক দেখুৱাবৰ কাৰণে নহয়, আনক শুনাবৰ কাৰণে নহয়, নিজে তৰিবৰ কাৰণে। গতিকে সেই পথটো যাতে আমি ল'ব পাৰোঁ। তাৰপিছত ক'লে যে আমি যজ্ঞ কৰিছিলোঁ কিন্তু ঈশ্বৰতে অৰ্পণ কৰিছিলোঁ। কিন্তু ইয়াত কি হ'ল বুলি কৈছে, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতিয়া কৃষ্ণত অৰ্পণ কৰি আমি যজ্ঞ কৰিছিলোঁ কিন্তু ইয়াত বহুত বিঘিনি আছে বুলি বুজি পালোঁ। কিয়? আমাৰ ভাগৱতত কৈছে মানে বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলেই অধিকাৰ, হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আমাৰ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে এটা সনাতন ধৰ্ম দি থৈ গৈছে, সাৰ্বজনীন ধৰ্ম দি থৈ গৈছে, বুজিছে নাই? কিন্তু অন্যবিলাক ধৰ্মত নিয়ম বান্ধি থৈ গৈছে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ নিমিত্ৰ। গতিকে সেইকাৰণে আন ধৰ্মবিলাক কলিযুগৰ কাৰণে বিঘিনিযুক্ত, এইটো তেওঁলোকে নিজে বুজি পালোঁ বুলি কৈছে। কি যে আমি কৃষ্ণত অৰ্পণ কৰিয়ে কৰ্ম যজ্ঞটো কৰিছিলোঁ কিন্তু তাত বহুত বিঘিনি আছে, কাৰণ আন ধৰ্মবিলাক নিয়ম বান্ধি থৈছে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ নিমিত্ৰ। এতিয়া আন যাগ যজ্ঞ পূজা পাতল আজি আপুনি কলিযুগৰ মানুহ হিচাপে কৰিব পাৰিব, কিন্তু স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব আৰু সময়মতে কামটো কৰিব পাৰিব লাগিব। ইয়াৰ যদি অকণমান ব্যতিক্ৰম হৈ যায়, এতিয়া কালৰ বিপৰীত হ'ল যে 28,000 ঋষিয়ে কলিযুগত যজ্ঞ কৰিছে, যে কলিযুগত আচলতে যজ্ঞটো বেদে কোৱা নাই, বেদে কলিযুগত নামেহে বান্ধি থৈ গৈছে, কিন্তু এওঁলোকে যজ্ঞ কৰিলে, কৰি পেলাই দেখিলে যে আমি ঈশ্বৰতে অৰ্পণ কৰিলোঁ কিন্তু বিঘিনি আছে, কাৰণ কলিযুগৰ কাৰণে যজ্ঞটো আচলতে নহয়, আমি কলিযুগত যজ্ঞ কৰিলোঁ, সেই বিঘিনিটো বুজি পালে। আপোনাৰ বৈদিক যুগত দেখাইছে যে এবাৰ মানে ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ দেৱগুৰু বৃহস্পতি স্বৰ্গ এৰি গুচি গ'ল। যোৱাৰ লগে লগে স্বৰ্গত বিঘিনি আহি গ'ল, গুৰুহীন ৰাজ্য ভালকৈ চলা নাই। ইন্দ্ৰই উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰ পালেগৈ। যে ব্ৰহ্মাই কথাখিনি জানি ক'লে ঠিক আছে, তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি এতিয়া সদ্যহতে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপকে নি গুৰু মানি ৰাজ্য চলাই থাকা। ব্ৰহ্মাৰ পৰামৰ্শমতে ইন্দ্ৰই বিশ্বৰূপ মানে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি পেলাই গুৰু মানি ৰাজ্য চলাই আছে। কিন্তু মানে বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক ঋষি, মাক দৈত্য অসুৰ আৰু বাপেক ঋষি। গতিকে তেওঁ দ্ৰব্য মানে যজ্ঞৰ দ্ৰব্য সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰিলে, ধৰা পৰাৰ কাৰণে এনেকুৱা দুমুখীয়া নীতি লোৱাৰ কাৰণে ইন্দ্ৰই ক্ৰোধত বৰ্জ্য মাৰি শিৰচ্ছেদ কৰি দিলে। যেতিয়া বিশ্বৰূপক শিৰচ্ছেদ কৰিলে, পুত্ৰবধি প্ৰতিশোধ মানে ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে তস্তা ঋষিয়ে যজ্ঞ আৰম্ভ কৰিলে আৰু মন্ত্ৰপুত কৰি ঘিতাহুতি দি আছে। মন্ত্ৰ কি বুলি কৈছিল? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, আহুতি দি আছে দেই, ঘিতাহুতি। পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে কওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক, ষষ্ঠী বিভক্তিৰ ৰ আখৰ এটা বাঢ়ি গ'ল। ইন্দ্ৰ, আগত ইন্দ্ৰ বুলি কৈ আছিলে, পূৰ্ণাহুতি দিওঁতে ইন্দ্ৰৰ শত্ৰু নিধনক বুলি ক'লে। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই, মন্ত্ৰ ভুল হৈ গ'ল। ভুল হৈ যোৱাৰ কাৰণে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি বৃত্তাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিব লগা হ'ল। সেইকাৰণে কলিযুগৰ মানুহক আমাক মানা কৰিছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ।